গুণোৎসৱ 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 এয়া শিকনৰ উত্তৰণৰ উৎসৱ এয়া শিকনৰ উত্তৰণৰ উৎসৱ পাহাৰ ভৈয়ামৰ টেকেই উষা জিলিকে দুয়োটি লোহিত গঢ়ি তুলিছে যাক সদায় কাঠনি বুলি জনা যায়। সেই বনাঞ্চলত বৰ্তমান ঢেকীয়াপতীয়া বাঘ গড়কে ধৰি বিভিন্ন জন্তু চৰাই আৰু অৰ্জুন এজাৰ কলৈ পলু আদিৰ দৰে বিভিন্ন গছ-গছনি পোৱা যায়। 2012 চনত 22 এপ্ৰিলৰ ধৰিত্ৰী দিৱসৰ দিনা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত তেখেতক ভাৰত অৰণ্য মানৱ উপাধি প্ৰদান কৰে। 2015 চনত ভাৰত চৰকাৰৰ পৰা লাভ কৰা পদ্মশ্ৰী সন্মান তেখেতৰ কৰ্মৰাজিৰ ওপৰত চিনেমাও নিৰ্মাণ কৰা হৈছে। আনকি অতি গৌৰৱৰ বিষয় যে আমেৰিকাৰ পাঠ্যক্ৰমতো তেখেতৰ বিষয়ে এটি পাঠ অন্তৰ্ভুক্ত কৰা হৈছে। তেখেতে কৈছিল গছৰ অবিহনে পৃথিৱীক বচাবলৈ আৰু কোনো উপায় নাই। এইগৰাকী অসম সন্তানলৈ আমি প্ৰতিজন অসমীয়াই গৌৰৱবোধ কৰোঁ। শেষত তেখেতৰ এটি উক্তিৰে আজি বক্তব্য সামৰণি মাৰিছোঁ। গছৰ অবিহনে পৃথিৱীক বচাবলৈ আৰু কোনো উপায় নাই। ধন্যবাদ। কবিতাটোৰ নাম হৈছে অসম। অ মোৰ চিৰচেনেহী অসম দেশ, যিখন অসমৰ অতীতৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ। প্ৰাগ মানে আগৰ কথা, জ্যোতিষ মানে আকাশৰ নক্ষত্ৰৰ কথা, পুৰ মানে নৱগ্ৰহৰ কথা। সেই ৰাজ্যৰ নামৰ লগতে ৰাজধানীও আছিল প্ৰাগজ্যোতিষপুৰ, য'ত আমি আজি কওঁ অসম। সেই অসমৰ উৎপত্তি হ'ল পৰ্বত, পাহাৰ, নৈ, জান-জুৰিৰে ভৰপূৰ অসমত বিভাগৰ যাক আমি আজি গৌৰৱেৰে চিঞৰি কওঁ জয় অসম জয় অসম। ধন্যবাদ। আছে আছে দেখি বুলবুলি নাধিনী না তবলা বজায়, মই নাই আনন্দতে সাৰে গামা গায়, গা পা 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 গা পা ধা নি ধা পা মা গা মা মা রে পা মা গা রে সা গা রে সা নি সা সা সারে গামা পা ধা নি সা। ফুলরে মেলাতে পক্ষিয়ে গীত গায়, ফুলরে মেলাতে পক্ষিয়ে গীত গায়, মাখি গুনগুন উর্তুলে বীণায়, তাকে দেখি বুলবুলি নাধিনী না তবলা বজায়, মই নাই আনন্দতে সারে গামা গায়, গা পা 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 গা পা ধা নি ধা পা মা গা মা মা রে পা মা গা রে সা গা রে সা নি সা 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 সারে গামা পা ধা নি সা। ফুলরে মেলাতে লাজে লাজে ময়ূরিয়ে পেটখন মেলিছে, তাতা থৈয়া থৈয়া থৈ তাতা থৈ
থৈয়া থৈয়া থৈ তাতা থৈ নাচিছে বসন্ত মেলাতে পক্ষীয়তী গীত গায় বসন্ত মেলাতে পক্ষীয়তী গীত গায় কুকু কুকু কুলিয়ে